তেতিয়াহ'লে আজিৰ পৰা এটা নতুন ক্লাছ আমাৰ আৰম্ভ হৈছে। এইটো বহু দিনৰ পৰা ডিমাণ্ড আছিলে যে ৰিমেডিয়েল পাৰ্টৰ ওপৰত মানে এটা কোৰ্চৰ ব্যৱস্থা কৰিব লাগে আৰু সেই হিচাপত ৰিমিডিজ বিলাক বহুত আছে। আমাৰ কেইবাজনো পাইছিলো আগৰ পৰা যিসকল ষ্টুডেণ্ট আছে হা। গতিকে hope this will brings you good luck. আশা ৰাখিছো এইটো ক্লাছৰ পৰা সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব। আচল বস্তুটো এইটোৱেই ক'ব গ'লে, নহয় জানো? মানে কলিযুগত মানে সমস্যা আৰু ৰোগ বেছি। ডিজিজ এণ্ড প্ৰব্লেমছ বিলাক বেছি আৰু মানুহে সেইবিলাকহে পচন্দ কৰে। যে কি ৰিমেডি আছে, কি দৰৱ আছে, হয় না? কাৰণ এষ্ট্ৰলজাৰতকে ডক্তৰক ফোন নম্বৰ ডক্তৰৰ পৰিচয় বেছি। ভাততকে দৰৱ বেছি, হয় না? সুখতকে দুখ বেছি। গতিকে আজিৰ পৰা আমাৰ এটা নতুন ক্লাছ ষ্টাৰ্ট হ'ব। এইটো হৈছে এইটো নামাকৰণ কৰিছো IRC মানে ইনষ্টেণ্ট ৰিমেডিজ কোৰ্চ। হা? কওক আপোনাৰ আপুনি কি বিচাৰে ফাইনেলি? Think for a while. কি বিচাৰে আপুনি সেইটো কওক? তো উদ্দেশ্যটো সেইটোৱেই, জীৱনৰ যিটো লক্ষ্য আৰু যিটো মানে উদ্দেশ্য বিচাৰিব লাগিব ন। কি বিচাৰে? তোমাৰতো লগ্ন কি আছিলে? একুৰিয়াছ। একুৰিয়াছ হৈ গ'লে তোমাৰ 11th হাউচ পৰিলে ডিজায়াৰ ফুলফিলমেণ্টত সেক্ৰেটাৰিয়েট, হয় না? সেক্ৰেটাৰিয়েট হৈ গ'ল। সেক্ৰেটাৰিয়েট হৈ গ'ল নৰ্থ ইষ্ট ডাইৰেকশ্যনত। যি তোমাৰ লক্ষ্য থাকিব সেইটো বস্তুটো যদি তাত এষ্টাব্লিছমেণ্ট কৰা যায় তেতিয়াহ'লে সেইমতে ডিজায়াৰ ফুলফিল হ'ব। ঠিক আছে? আৰু দ্বিতীয় কথা, সাউথ ইষ্ট ডাইৰেকশ্যনত, সাউথ ইষ্ট হৈছে তোমাৰ ছেকেণ্ড হাউচ, নহয় জানো? সাউথ ইষ্ট ডাইৰেকশ্যনত পইচা যিটো ফাৰ্ষ্ট ৰাখা, আদাৰ কিবা থাকে, তুমি তোমাৰ ঘৰৰ আৰু তোমাৰ ৰুমৰ যিটো সাউথ ইষ্ট ডাইৰেকশ্যন আছে তাত কেছ যিটো পইচা ৰাখা পাৰ্চ বা বেংকৰ যিবিলাক আইটেমছ আছে তাত গৈ ৰাখিবলৈ। সেইকাৰণে কৈছো এইটো কোৰ্চ যি নাই কৰা সি ভুল কৰিছে বুলি মই ভাবো। ইনচাফিচিয়েণ্ট থাকি যাব। আৰু দ্বিতীয় কথা, আজিৰ পৰা আৰম্ভ হ'ব এটা নতুন যুগ, হয় না? গতিকে তাত তোমাৰ পইচাৰ সেইটো তাত ৰাখা, ছাকচেছ পাবা। আৰু 11th হাউচ ডিজায়াৰটো মানুহৰ বহুত থাকে, কিন্তু ফাৰ্ষ্ট ইজ মানি এণ্ড বেংক বেলেঞ্চ, নহয় জানো? সেইটো বিষয়তে আজি হেৰি কৰিম। গতিকে তাত তুমি তোমাৰ পইচা যিটো হেৰি ৰাখা, চব পইচা যিটো মানে কেছ, যিটো লিকুইড মানি অৰ্নামেণ্টছ, সাউথ ইষ্ট ডাইৰেকশ্যন তুমি ৰাখিব লোৱা তাতে। আৰু সেইটো ৰাখিব লাগিব তুমি হোৱাইট কালাৰ মানে কাপোৰ বা বগা কাগজত তলত পাৰি পেলাই বক্স যিটো থাকিব কেছ বস্তা তাত ৰাখিব। অলপ কি দিম, পুৰাই দিছো মই। আপোনাৰ মেষ লগ্ন আছিলে না?
জুপিটাৰ ক'ত আছিলে? জুপিটাৰ মোৰ তাত 12ত আছে। 12ত আছে না? ৰাহুৰ লগত আছে। মানে য়েলো কালাৰ ফ্ৰেমত, য়েলো কালাৰ ফ্ৰেমত, আৰু মোৰ যিখন ফটো আছে য়েলো কালাৰ বেক আছে, সেইখন আপুনি নৰ্থ ইষ্টত ৰাখি দিয়ক। আপুনি মোক পালেই হৈ যাব চব, একো নালাগে। কাৰণ এইটো সম্পৰ্ক সিটো জন্মৰ, ক্লিয়াৰ কাট, ক্লিয়াৰ কাট। কিয়নো ত্ৰিবেণী কোৱা মতে যে যেতিয়া য়ং ষ্টেজ আছিলে তেতিয়াই মোৰ নাম পাইছে বুলি কৈছে। সেইটো কিমান সঁচা কিমান মিছা সেইটো বেলেগ কথা, আই ডোন্ট নো ডেট এবাউট ডেট। কিন্তু বিবাহ সূত্ৰে তো মোৰ ওচৰত অহাটো, তাত সমস্যা আৰু পীড়া, তাৰ পিছত হঠাতে তো এজন গুৰুক পোৱাটো, আৰু তাৰ পিছত এইটো যিটো ছেকেণ্ড বেটছ এইটো কোৰ্চত মানে নভবাকে ষ্টাৰ্ট হোৱাটো, আৰু সেই হিচাপত ৰেগুলাৰ কণ্টিনিউৱেশ্যন কৰি পেলাই মানে নিয়মিত ৰূপে লগ পোৱাটো, এইটোতো মানে চিন্তাৰো বহুত ওপৰত। আৰু সেই বস্তুটো যেতিয়া মই হৰস্কোপ চাওঁ, আৰু সেই বস্তুটো মই কোনো এমোচন আবেগত নাচাওঁ, মই বিবেকত চাওঁ। আৰু সদায় কিবা চিন্তা কৰাৰ বা হেৰি কৰাৰ লগে তাৰ লগত মই এষ্ট্ৰলজি মই ৰিলেটেড কৰোঁ তাতে। আৰু যেতিয়া ত্ৰিবেণী চাৰ্ট সেইখন মই চাইছিলো, তেতিয়া চাই ডিছকাশ্যন কৰাৰ পিছত যেতিয়া মই এবাৰ আকৌ গুগি মাৰি চালো, দেখিলো যে তাইতো আৰু মোৰ মাজতো এটা সম্পৰ্ক আছে। হা 12 হাউচত জুপিটাৰ আছে, আৰু 9th হাউচত হেৰি আছে নেকি, মংগল আছে না? 9th হাউচত মংগল আছে। জুপিটাৰ ক'ত আছে? 12 হাউচত। জুপিটাৰ আগত আছে, মংগল পিছত আছে। গ্ৰহবিলাকতো মংগলটো পিছত লগ কৰিবগৈ। কোনে লগ কৰিব? সেইজন ব্যক্তি। মংগলে লগ কৰিব বৃহস্পতি গুৰুক, মতলব তেওঁৰ যিটো শিষ্য বা ভক্তই গুৰুক লগ পাব। এইটো হ'ল ট্ৰানজিট। নহলে যদি জুপিটাৰ পিছত থাকিলেহেঁতেন, মংগল আগত থাকিলেহেঁতেন লগ্নৰ, তেতিয়া হয়তো মানে গুৰু গৈ পেলাই লগ হলহেঁতেন, তেতিয়া হয়তো সম্পৰ্ক হলহেঁতেন। মানে গুৰুক পোৱাৰ পিছত ডাইভাৰ্ট হলহেঁতেন। আৰু এইটোতো বেছি পাৱাৰফুল, কাৰণ মোক লগ পোৱা মানুহটো ধেই, এনে কথাটো। গতিকে আৰু যেতিয়াৰ পৰা পাইছে সেইটো, যেতিয়াৰ পৰা সান্নিধ্যত আহিছে, তেতিয়াৰ পৰা মানে স্পিৰিচুৱেল লাইফ হে না, আগত সেইবিলাক চব এই বস্তুটো মই বেলেগ চাৰ্টতো চাইছো। সেইটো যিটো মানে তেজপুৰ, তাৰো মুন এণ্ড মাৰ্কাৰীৰ ওপৰত জুপিটাৰ 30° বেনিফিট, 60° বেনিফিকেল এছপেক্ট আছে। আৰু যিদিনাখন গুৰু পাইছে, সেইদিনাখন ফুটি জ্ঞানেই জ্ঞান। এইটো মই ইয়াৰ সান্নিধ্যত চিন্তা কৰোঁ। হা 60° বেনিফিকেল এছপেক্ট আছে। মুন এণ্ড মাইণ্ড এণ্ড ইণ্টেলিজেঞ্চ, মানে যিটো চঞ্চল, যিটো অস্থিৰতাৰ যিটো, সেইটোৱে কি কৰিব, সেইটোতো ফুৰ্তি সুখো দিব না, ইণ্টেলিজেন্সো দিব। চাইলেন্স মানে সেই চঞ্চল অস্থিৰতাৰ যিটো মানে অনুসন্ধিত যিটো বিচাৰ, সেইটো কি কৰিব, গুৰুৰ গাইডত সেই ৰাইট ডিৰেকশ্যনত দিয়া। নহয় জানো? দোকানত গৈ পেলাই যে ক'বলৈ লাগে মোক, বোলে মোক লাগেই, কি লাগে তোক? এষ্ট্ৰলজি ছাকচেছ পাবৰ কাৰণে এই জ্ঞান আৰু গুৰুক দৰকাৰ। উইদাউট ডিভাইনিটি no one can success in life. আৰু জ্ঞান অবিহনে পৃথিৱী অন্ধকাৰ। সি হৈছে এটা, আৰু সেই জ্ঞান হ'ব লাগিব নট বুকিছ,
সেইটো হ'ব মানে স্পিৰিচুৱেলিটিৰ সেই সঁচা চব মিছা হা গতিকে 11 হাউচ ইজ দ্য মানে হাউচ অফ ডিজায়াৰ্স গতিকে ঠিক আছে সেইটো মই পিছত আলোচনা কৰিম অলপ আগবাঢ়ি লম দেখা যায় যে সকলোৰে লক্ষ্য আৰু উদ্দেশ্য হৈছে ধন আৰু পাৰিবাৰিক সুখ নহয় জানো পৃথিৱীৰ প্ৰতিটো জীৱই প্ৰতিজন ব্যক্তিয়েই লক্ষ্য আৰু উদ্দেশ্য কি ৰাখিছে ধন আৰু পাৰিবাৰিক সুখ মোৰ বাদে মই বিচৰা নাই মই বিচাৰিছো যে মোৰ জীৱনটোৰ মূল্যৱান হওক ডায়মণ্ড হওক তাৰ যাতে ডায়মণ্ড হীৰাৰ যাতে জ্যোতিত সমস্ত জগতেই যাতে পোহৰ প্ৰাপ্তি হয় হা আৰু সেই ডায়মণ্ডটো যিমান পাৰিছো মই ডে টু ডে তাক পলিচ কৰাৰ ব্যৱস্থা কৰিছো যাতে তাৰ ট্ৰেন্সপাৰেন্সি ৰেইজ যিটো আছে যাতে সূৰ্যতকৈ সি প্ৰবল হেৰি হওক সূৰ্যটোতো উত্তাপ বেছি আছে তাত কিন্তু ডায়মণ্ডৰ যিটো হেৰি আছে না আৰু ডায়মণ্ড এনেকুৱা হৈছে না চবকে কাটিব পাৰে হা লোহাৰ কাটিবলৈ হলেও ডায়মণ্ড লাগিব চব ডায়মণ্ডে কাটে আৰু সেই ডায়মণ্ড বেছি নালাগে অকণমান লাগে বিশেষ দৰকাৰী কথা আজিৰ পৰা আমাৰ আৰম্ভ হ'বলগীয়া যিটো IRC ক্লাছটোৰ যিটো লক্ষ্যৰ মাজত এই দুটা বিষয় সোমাই আছে অৰ্থাৎ আপোনালোকৰ বাবেও ধন পতি বা পত্নী এইবোৰৰ পৰা যিটো সুখ এইটোই হৈছে এইটো ইয়াতে সোমাই আছে নহয় জানো ইয়াৰ লগতে সমাজ বা কাষ্টমাৰৰ পৰা তেওঁলোকৰ লগত যাতে এটা সুন্দৰ সম্পৰ্ক আৰু সম্বন্ধৰ দ্বাৰা ধন উপাৰ্জন হয় কৰিব পৰা যায় সেইটো সকলোৰে কাম্য তেতিয়াই আমি প্ৰত্যেকেই কি কৰিম সুখ ভোগ কৰিম বিলাস ভোগ কৰিম যদি আমি এই জ্ঞানৰ মাধ্যমত যদি কাষ্টমাৰ্ছ গুড সমাজত নহয় জানো সমাজৰ পৰা আহিব কাষ্টমাৰ্ছ গতিকে তেওঁলোকৰ লগত যেতিয়া সুন্দৰ সম্পৰ্ক যদি হয় সম্বন্ধ যদি হয় তেতিয়া আমাৰ ধন উপাৰ্জন হ'ব আৰু তাৰ দ্বাৰাই আমাৰ জীৱনৰ লক্ষ্য উদ্দেশ্যবিলাক পৰিপূৰ্ণ হ'ব আৰু তেতিয়া আমি কি হ'ব জীৱনটোৰ সুখবিলাক তাৰ দ্বাৰা পাম সেইটো হৈছে আমাৰ বাকীবোৰৰ লগতে জীৱনটো সফল আৰু সুন্দৰ কৰাৰ অন্য এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা আজি মই আপোনালোকৰ আগত যিখিনি তত্ত্বগধুৰ বিষয়ে চিন্তা ডিসকাশন কৰিবলৈ লৈছো ইয়াৰ পৰা সকলোৱে উপকৃত হ'ব আৰু এখোপ মানে আগুৱাই গৈ সফলতাৰ চৰম শিখৰত উপনীত হ'ব পাৰিব আজিৰ আমাৰ ডিসকাশন খিনিত যিখিনি আজি আমি ইয়াতে আলোচনা কৰিম হেয়া সকলোৰে বাবে চিন্তাৰ আৰু কল্পনাৰ বহু মানে দূৰত বহুত ওপৰত মই ভাবো আজি যিখিনি আমি ডিসকাশন কৰিব লৈছো এই চিন্তাখিনি ভাৰতবৰ্ষ তথা পৃথিৱীৰ ভিতৰতে সৰ্বপ্ৰথম হ'ব হা যি হওক আমি মূল বিষয় বস্তুটোৰ মানে গভীৰতাৰ দিশত আগবাঢ়িম এষ্ট্ৰলজিত যিটো কালপুৰুষ চক্ৰ আছে হয় না যাক আমি নেচাৰেল জডিক কম নেচাৰেল জডিয়েক
কালপুৰুষ চক্ৰ আছে। কাল মানে হৈছে সময় আৰু পুৰুষ হৈছে কি বিং মানে পুৰুষ, হয় না? আৰু যদি ভাবো যে নেমটো হৈছে কাল, সাৰনেমটো হৈছে পুৰুষ। ঠিক আছে, ধৰি ললো আমি। অৰ্থাৎ সময় যি আগবাঢ়ে সেই সময় এক স্থিৰ মানে গতি, ষ্টেটিক যিটো হিচাপত একে মানে তালত একে লয়ত চিৰন্তন সাৰ্কুলেট মুভমেন্ট হৈ আছে। কেনেকৈ? এটা চিষ্টেমেটিক মোচনত, এক চিষ্টেমেটিক পদ্ধতিগতভাৱে। স্থিৰ গতি মানে এইকাৰণে কৈছো যে গতিটো সি মানে এক নিয়মিত গতিত হৈছে। এনেকুৱা হোৱা নাই যে ফটছে গ'ল আকৌ ৰখি গ'ল। এক স্থিৰ গতি। ইয়াত এনেদৰে এটা মানে চিষ্টেম মানে যেটো চিষ্টেমেটিক মোচনত সকলোবিলাক চলি আছে, চলিব লাগিব। আৰু এই যিটো চিষ্টেমেটিক মোচন, যিটো আমি কালপুৰুষৰ কথা পাইছো এষ্ট্ৰলজিত, সেইটোকে আমি ধৰি লৈ কনচিডাৰেশ্যন কৰি পেলাই মানে গণনা কৰা হয়, নহয় জানো? সেইটো হৈছে মূল যিটো তত্ত্ব, ব্ৰহ্মতত্ত্ব। সেই কালপুৰুষ চক্ৰ সেই সময়ৰ ওপৰত ভিত্তি কৰি যি মানে ফলাদেশ ৰিজাল্ট প্ৰেডিকশ্যনছ জাৰি কৰা হয়, সেইটোৱে হৈছে জ্যোতিষ এষ্ট্ৰলজি। জ্যোতি মানে হৈছে পোহৰ বা কিৰণ, আৰু ইছ মানে হৈছে যিটো ভগৱানৰ পৰা পোৱা বা ভগৱান হিচাপে ধৰা যাব, আৰু যিটো ঈশ্বৰে সৃষ্টি কৰা বা ঈশ্বৰৰ মতে যিটো চলে, সি হৈছে জ্যোতিষ অৰ্থাৎ এষ্ট্ৰলজি। কালপুৰুষ চক্ৰত ভেনাছ শুক্ৰ আমি পাইছিলো যে মীন ৰাশিত উচ্চ, মানে হাইলি ডেভেলপ, টুংগি, এক্সাল্টেশন বা পাৱাৰফুল পোৱা যায় তত্ত্বমতে। সাধাৰণ ৰাশি চক্ৰত মীন ৰাশিটো হৈছে কি 12 হাউচ, নহয় জানো? জেনেৰেল জ্যোতিষত 12 হাউচ, মীন ৰাশিটো হৈছে 12 হাউচ, আৰু ইয়াৰ লৰ্ডশ্বিপ কাৰ আছে? জুপিটাৰ, অৰ্থাৎ বৃহস্পতিৰ আছে দেৱগুৰু। গুৰু বৃহস্পতিয়ে কি কৰে? সুখ শান্তি সমৃদ্ধি সফলতা কাৰক হিচাপত মানে মনা যায়। আৰু বৃহস্পতি হৈছে একমাত্ৰ যি সকলোতে প্ৰাচুৰ্যতা মানে এবান্ডেন্স মানে প্ৰাপ্তি কৰায়। সেইকাৰণে জুপিটাৰক আটাইতকৈ বেনিফিট প্লেনেট হিচাপত, শুভ গ্ৰহ হিচাপত প্ৰতিটো এষ্ট্ৰলজিৰ প্ৰতিটো পদ্ধতিত সমগ্ৰ পৃথিৱীতে ধৰা যায়। আৰু অন্যটো ভেনাছ, য'ত 12 চাইনত মীন ৰাশিত বলৱান বুলি কোৱা যায়। এই শুক্ৰ হৈছে ভোগ বিলাস, সুখ, হেপিনেছ প্ৰদান কৰোতা হিচাপত গণ্য কৰা হয়। সেইকাৰণে বিলাসী আৰু শক্তিশালী জীৱনৰ বাবে শুক্ৰ 12 হাউচত ষ্ট্ৰং বুলি কোৱা হৈছে। অন্যহাতে জেনেৰেল জ্যোতিষত ভেনাছ
কি হৈছে সেকেন্ড আৰু 7 হাউসৰ লৰ্ড নহয় জানো সেকেন্ড হাউস হৈছে টৰাছ 7 হাউস হৈছে লিব্ৰা এই 12 হাউসটো কিন্তু আকৌ ব্যয় ঘৰ বুলি কৈছে 12 হাউসটো ব্যয় ঘৰ তাত শুক্ৰই ভাল ফল দেখুৱাৰ বিষয়ে এষ্ট্ৰলজিত পোৱা যায় বৰ্ণনা দিয়া আছে ইয়াৰ অন্তৰালত ৰহস্য বা মিস্ট্ৰি কি আছে বা লজিক কি আছে হ্যাঁ জেনেৰেল জডিকত সেকেন্ড আৰু 7 লৰ্ড হৈ গ'ল ভেনাছ মীন ৰাশিত 12 হাউসত যিটো ব্যয় ঘৰ হয় না তাত বলৱান বুলি কৈছে গতিকে ইয়াৰ অন্তৰালত ৰহস্য মিস্ট্ৰি কি আছে লজিক কি আছে সেই বিষয়ে আমি আলোচনা কৰিম কেনেকৈ কালপুৰুষ চক্ৰত 12 হাউসত 12 নম্বৰ ঘৰত ভেনাছৰ মাধ্যমত ইহলোকৰ যিটো সুখ ভোগ বিলাস প্ৰাচুৰ্যতা প্ৰাপ্তি হ'ব পাৰে ইহলোক আৰু পৰলোক ইহলোক মানে এইখন লোকত আৰু পৰলোক হৈছে ডিভাইনিটি ইহলোকৰ যিটো সুখ সেইটো শুক্ৰই দিয়ে আৰু যিটো পৰলোক that means divinity সেইটোৰ সুখ বৃহস্পতিয়ে দিয়ে ঐশ্বৰিক সুখ ভক্তিৰ সুখ ভক্তি প্ৰেমৰ সুখ ঈশ্বৰত্বৰ সুখ সেইটো বৃহস্পতিয়ে দিয়ে আৰু বৰ্তমান যত যিমান সুখ ভোগ বিলাস আছে সেইটো শুক্ৰই দিয়ে গতিকে এই যে 12 হাউসত কালপুৰুষ চক্ৰত যে শুক্ৰ বলৱান আছে আৰু সুখ ভোগৰ কাৰক বুলি কৈছে ইয়াৰ অন্তৰালত ৰহস্য কি আছে ইয়ে আমাৰ আজিৰ গুৰুত্বপূৰ্ণ মানে আলোচ্য বিষয় ধন উপাৰ্জনৰ মাধ্যমত আমি সকলো ইচ্ছা পূৰ্ণ কৰিব পাৰো নহয় জানো যদি ধন আছে সব হ'ব মাইকিও হৈ যাব মতাও আহি যাব গাড়ীও আহি যাব ঘৰো আহি যাব হয় না আৰু গলে সবেই ঘূৰি ঘূৰি চাব পইচা থাকিলে সবেই ভয় কৰিব গতিকে ধনে একমাত্ৰ ঘৰ গাড়ী মটৰ সম্পত্তি পৰিয়াল হয় না পত্নী সমাজত যিটো কীৰ্তিত্ব হয় না সন্মান যশস্যা ধনৰ মাধ্যমতে পাব পৰা যায় প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক কিয়নো যদি গাড়ী এখন আছে যদি এটা ভাল ঘৰ আছে তেতিয়া মানুহে গপ পাব তেতিয়া ভয় কৰিব এই বোলে বৰ ধনী মানুহ সেইটো পৰোক্ষভাৱে নহয় জানো আৰু দামী গাড়ী এখনত দুৰ্যয় যদি চানৰূপ যদি মূলৰূপ থাকে নামি দিলে সব সাইড হৈ যাব পুলিচেও ভয় কৰিব গাড়ী ৰখাব কাৰণে that means তাত প্ৰত্যক্ষ আৰু পৰোক্ষ দুটা ভাৱেই জড়িত আছে সুখ ভোগ প্ৰাপ্তিৰ ধন পাব লাগিব ধন পালে সেইখিনি ব্যয় কৰিলেহে তাৰ পৰা সুখ ভোগ বিলাস আমি পাব পাৰো শুক্ৰক তেতিয়াহলে দ্বাদশ স্থানত যেটো পাৱাৰফুল বুলি কৈছে বলৱান বুলি কৈছে মানে কালপুৰুষ যিজন আছে কৈছে that means মানে উন্নত পুৰুষ হ্যাঁ তাত যত কৈছে যে 12 হাউসত শুক্ৰ বলৱান পাৱাৰফুল তেতিয়াহলে ইয়াক আমাৰ জীৱনত কেনেকৈ আমি এক্টিভেট কৰিব পাৰো ধন প্ৰাপ্তিৰ বাবে ধন প্ৰাপ্তিৰ বাবে ব্যয় কৰিব লাগিব আৰু ধন ব্যয় কৰাৰ যিটো ইচ্ছা কৰিব লাগিব কাৰণ ব্যয় ঘৰত আৰু হেতু কি হৈছে জুপিটাৰৰ ঘৰ গতিকে ক'ত কৰিব লাগিব শুদ্ধ পথত হেতু হৈছে চেৰিটি ঘৰ অৰ্থাৎ
আনৰ কল্যাণ হোৱাকে কৰিব লাগিব। মদ মাংস খালে নহব। শুক্ৰ ছেকেণ্ড হাউচৰ লৰ্ড হিচাপত যে 12 হাউচত আছে, তাৰমানে বুজা যাব যে আমি ধন ব্যয় কৰিলেহে ধন আহিব। আৰু সেইটো কৰিব লাগিব ক'ত? য'ত নেকি পৰৰ আনৰ ইহলোকত সুপ্ৰাপ্তি হয়। আৰু যদি চোৱা যায়, যিবিলাক উচ্চ মতলব ধনী ব্যক্তি আছে, আম্বানী চোৱা বেলেগৰ চোৱা, তেওঁলোকে যিমান ইনকাম কৰে সিমান ব্যয়ো কৰে, সেইকাৰণে ধনী। আৰু এই বস্তুটোত ইন মাই লজিক এক্সপিৰিয়েঞ্চ মতলব মানে ৰিচাৰ্চ কি হয়, যিবিলাকৰ ধন আছে, সাঁচি থৈছে, সিহঁতে জীৱনত জীৱন ভোগ কৰিব নোৱাৰে, নাজানে, হয়নে? যাৰ পইচা আছে, ধন আছে, সম্পত্তি অজস্ৰ আছে, সি সাঁচি থয়, কাৰো কামত নাহে, সেই জীৱন ভোগ কৰিব নোৱাৰে, সেইবিলাক চব এৰি থৈ গুচি যায়। সি ক'ত খৰচ কৰিব? বেমাৰত, মোকৰ্দমাত। সেইটো ক'ত গ'ল তেতিয়াহ'লে? সেইটো মানে বেয়া কামত গ'ল। কিন্তু 12 হাউচটো কৈছে জুপিটাৰ, আনৰ কল্যাণত। সেইকাৰণে তেনে এক উদাহৰণ, তুমি যি উপাৰ্জন কৰিছা, সেই উপাৰ্জনটো যদি তাক সদ্ব্যৱহাৰ কৰা, আজি এখন দোকানত বা এটা হেৰিয়াত তুমি গৈ পেলাই যদি খৰচ কৰা, তেতিয়াহ'লে কি হ'ব? সেই দোকানখনৰ বিক্ৰী বাঢ়িব। তাত এমপ্লয়ী থাকে, এমপ্লয়ী পাব, হয় না? আৰু সেই এমপ্লয়ী পালে এখন ঘৰ চলিব। তেতিয়াহ'লে গ্ৰেজুৱেলি কিমানৰ উপকাৰ হ'ল ঠিকনা নাই। আজি মোৰ মাছ আহিছিলে, মিছা মাছ, দাম বহুত, 600 টকা কেজি। তাৰ পৰা মই ক'লো দিয়া, এপোৱাকে দিয়া, 150 টকা। মই ভাবো মই যে মোৰটোতো আছে বহুত, গতিকে মাছখন মই খালো, দামটো বেছি আছে, কিন্তু তইনো কেনেকে চলিবি, লৈ যা। সেইটো ভাবো। বজাৰত যাওঁ মই কিবা ল'ব কাৰণে, ভাবো যে 10 টকা কৈছো, মই দাম নকমাও, খুতুৰা দুডাল মান 10 টকা দাম। মই ভাবো 10 টকাৰ কাৰণেতো কিমান বহিছো ইয়াতে, মোৰতো তেনেকুৱা 10 টকা বহুত আছে, গতিকে সেই 10 টকা যদি পাই যাওঁ, তেতিয়া তোৰ ঘৰ সংসাৰখন চলিব। দিবলৈ শিকিব লাগে, তেতিয়া পাওঁ। 10 টকাটো মই গোট খা খোৱা নাই, যিটোৱে মোৰ অনিষ্ট কৰিব, নহয় জানো? আমাক এষ্ট্ৰলজিৰ মাধ্যমত কৈছে যে শুক্ৰ ছেকেণ্ড হাউচৰ লৰ্ড, তাৰমানে ইনকাম, বেংক বেলেঞ্চ, পইচা, কাৰেঞ্চি, ক'ত 12 হাউচত এক্সালটেশ্যন হয় বুলি কৈছে। তাৰমানে তাত থাকিলে শুক্ৰ এক্টিভেট হ'ব। হোৱাট ইজ শুক্ৰ? হাউ টু ডিফাইন ইট? সেইটো তেতিয়া আমি ভোগ আৰু বিৰাস কৰিব পাৰিম, যদি সেই পইচা আমি সৎ কামত ব্যয় কৰিব লওঁ, য'ৰ পৰা জগতৰ কল্যাণ হ'ব। মদ মাংসত নহয়, কাৰণ জুপিটাৰ মদ মাংস নাখায়। যদি 8 হাউচ হ'ল মংগলত, তেতিয়াহ'লে মদ মাংস খালে কিন্তু তেতিয়া ঠিক হৈ যাব, কিন্তু তাতো কোৱা নাই না। 8 হাউচ হৈছে লেতেৰা, গেলা পানী, দুৰ্গন্ধ, মদ দুৰ্গন্ধ, তেনেধৰণৰ ড্ৰাগছ, অপিয়াম যথেষ্ট। গতিকে সেয়ে আমি দেখি আহিছো যে বাস্তৱত যিসকল ব্যক্তিয়ে ধন উপাৰ্জন কৰিছে, অজস্ৰ ধন পাইছেও আৰু খৰচ নকৰে, সাঁচি থয়,
তেওঁলোকে জীৱন উপভোগ কৰিব নোৱাৰে বা নাজানে। তেনেধৰণ অৰ্জন নে কি কৰে, নিজৰ লগতে আনৰো উপকাৰ নহয়। সেই বস্তুটো হৈছিল কেতিয়া? মই এটা মাইথলজিকেল ফেক্ট কওঁ। কুবেৰ আটাইতকৈ ধনী আছিল। কুবেৰ কেনেকৈ বনিলে? কুবেৰ কোন আছিল? ৰাৱণৰ ভায়েক। ৰাৱণ আছিলে অসুৰৰ কি হল? যক্ষৰ। কুবেৰৰ চেহেৰা পাতি একেবাৰে বেয়া, কুৎসিত, তাক নিন্দা কৰে চবে। তাৰপিছত বেকাৰ সি এটা, তাৰপিছত ঘূৰি ফুৰে। তেতিয়া এদিন নাৰদক পালে। তেতিয়া কলে যে মোক মানুহে এনেকে কৰে লৈছে, কাৰণ নাৰদেতো সেইবিলাকে বিচাৰি ফুৰে, কাৰ কি দুখ কুটি আছে। কিয়নো কাম কৰে, ইটো পালে সিটোলে দিব। তেতিয়া কলে যে কি হব? তেতিয়া কলে তুমি এটা কাম কৰা, ভোলেনাথক ভগৱান শিৱক আৰাধনা কৰা। তেওঁ যদি সন্তুষ্ট হৈ যায় তেতিয়া তোমাক তুমি ক'ত পাবগে ঠিকনা নাই। তাৰপিছত কুবেৰে ভগৱান শিৱক আৰাধনা কৰিলে, কৰিলে তেওঁ সন্তুষ্ট হল। হোৱাৰ পিছত বৰদান দিলে। তাৰপিছত ভগৱান সন্তুষ্ট হৈ পেলাই কলে যে কুবেৰ তোমাক কি লাগে? তেতিয়া কলে প্ৰভু মোৰ জগতত অস্তিত্ব একোৱেই নাই। ইফালে ৰাৱণ, তাকতো আপোনাৰ পৰম ভক্ত, তাৰ শক্তি আৰু জ্ঞানতো পৃথিৱীত দ্বিতীয়টো নাই। গতিকে মোক এনেকুৱা এটা জেগাত দিয়ক যাতে মোক চবেই পূজে। তেতিয়া কলে যে হব, তুমি সমস্ত যত যিমান আছে ধন সম্পত্তি সোণ যত যিমান আছে লক্ষ্মী তাৰ গৰাকী হবা, তোমাক জগতে পুজিব লাগিব। কিন্তু ভগৱান শিৱৰ নিজৰেই নাই কিয়? চব তেওঁৰ গৰ্ভতেই। যদি মোৰ থাকে মই তেতিয়াহে দিব পাৰিম আপোনালোকক, যদি মোৰেই নাথাকে। সেইকাৰণে মই কৈছো যে তাক, সেইজন ভগৱান বা সেইজন দেৱ দেৱীক নামানিব, সেইজন ব্যক্তিৰ ফল নকৰিব, অনুসৰণ নকৰিব, সেইজন ব্যক্তিৰ ভৰি চুই সেৱা নকৰিব, নহলে চব ট্ৰেন্সফাৰ হব। গতিকে তাত দিব, তাত যৰ পৰা পোৱা যাব। যেনেকে বিজেপি পাৰ্টি পইচা দিয়ে, কুবেৰে যেতিয়া বৃহৎ ধন সম্পত্তি গৰাকী হৈ গল, তেতিয়া সি কাকো দিব নোৱাৰা হল। সি নিজকহে লাগে, সি কাকো অকণমানো নিদিয়ে। ৰাৱণে বিচাৰিছে যে দিছিলে, নহলে আকৌ সি চাফা দিব যে। কাৰণ ভগৱান শিৱৰ কাৰণে এটা ঘৰ বনোৱাৰ ব্যৱস্থা কৰিছিলে, সেইটো সোণৰ। কিন্তু কৈলাশত সোণ কেনেকে যাব? সংগীতৰ বলত যাব। ৰাৱণটো বৃহৎ ভগীনজ্ঞ। ৰাৱণ, কেলে ৰাৱণ? একমাত্ৰ ৰাৱণেই আছিলে, দুজন আছিলে মই জানো, নিস্বাৰ্থ ভাৱে ভগৱান শিৱৰ ভক্ত আছিলে, প্ৰেম কৰিছিল, নন্দী আৰু ৰাৱণ। ৰাৱণক যেতিয়া কৈছিলে মামা সোমালীয়ে যে তুমি ভগৱান শিৱক আৰাধনা কৰা, তেওঁৰ পৰা পালেও নালাগে আৰু কাকো। তেওঁ আৰাধনা কৰি আছে, তপস্যাত মগ্ন হৈ আছে, ভগৱান শিৱ নাহেই নাহে। ৰাৱণৰ নামটো ৰাৱণ নাছিলে, তেতিয়া তেওঁৰ নাম দশানন আছিলে, 10টা মাথা। তেতিয়া ৰাৱণে যেতিয়া ভগৱান শিৱৰ দৰ্শন দিয়া নাছিলে, তেতিয়া কি হল, এটা এটাকে মূৰ ছিঙি চব বিসৰ্জন দি আছিলে। লাষ্টত মূৰ ছিঙিবলৈ বাকী থাকোতে ভগৱান শিৱ পালে। তেতিয়া কলে যে ৰাৱণ দশানন, সেইটো ভুল নকৰিব, দশানন কি লাগে? তাৰপিছত দেখিলে যে ভগৱান শিৱৰ দিব্য ৰূপটো এনেকুৱা, সি
কল্পনাই কৰিব পৰা নাই, এনেকুৱা কোনোৱেই নাই ব্ৰহ্মাণ্ডত। তেতিয়া ক'লে প্ৰভু হৈ গ'ল, মোৰ একো নালাগে, আপুনিতো সৰ্বস্ব দেখিলো, তাতেইতো মোৰ স্থিতি, গতিকে মোক একো নালাগে, মোক কেৱল আপোনাৰ ভক্তিহে লাগে। ঠিক আছে, তেতিয়া ক'লে তথাস্তু, যে তুমি মানে যেতিয়ালৈকে যুগ থাকিব, তিনিও লোকত তোমাক মোৰ পৰম ভক্ত হিচাপে জনা যাব। সেই ৰাৱণ। হা, গতিকে ৰাৱণ সেইকাৰণে শক্তিশালী আৰু জ্ঞানী। ৰাৱণক বধ কৰিব কাৰণে ব্ৰাহ্মণ বিচাৰি আকৌ ৰাৱণকে পাইছিলে। সিমান গুণী আৰু জ্ঞানী ব্ৰাহ্মণ নাছিলে ক'তো, সমস্ত ব্ৰহ্মাণ্ড ৰাৱণৰ নিচিনা। গতিকে তাৰ ভায়েক মানে কুবেৰতো মূল্যৱান এটা পদ পাব লাগে। তেতিয়া কি কৰিলে, কুবেৰক সকলো ধন সম্পত্তি ঐশ্বৰ্য বিভূতি গৰাকী দি দিলে, আৰু তেওঁক কুবেৰক আৰাধনা কৰিলেহে মানে সমস্ত জগতে সুখ ভোগ বিলাস কৰিব পাৰে। কুবেৰৰ ঘৰ ক'ত পাইছে? কেতিয়াবা কুবেৰ দেখিছে? নাই দেখা। কুবেৰৰ ঘৰ কৈলাশ পৰ্বতৰ ভগৱান শিৱ য'ত থাকে তাৰ তলতে আছে নৰক। আমাৰ যাত্ৰা সেইফালেদি হ'ব। সেইকাৰণে উত্তৰ চাইডে মূৰ কৰি শুব নাপায়। আৰু যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিলে পঞ্চ পাণ্ডৱ, তেতিয়া কৃষ্ণই কৈছিলে যে তোমালোকে এতিয়া পৃথিৱী এৰিব হৈ গ'ল, এই উত্তৰ দিশত গমন কৰা। হা, তাৰপিছত যেতিয়া কুবেৰ ধনী হৈ গ'ল, আকৌ বেছি হ'ল, সোণ ৰূপৰ ধেমালি কৰিবলৈ ললে। তাৰপিছত দেখিলে যে মানুহবিলাকতো দৰিদ্ৰ, মানে সমস্ত ব্ৰহ্মাণ্ডত দুখ আৰু ইয়াত লাগি গৈছে, কাৰণ ধন নহলেতো কতোৱেই নহয়। সেইটো এতিয়াৰ কথা নহয়, তাহানি পা যেতিয়াৰ পৰা যুগ সৃষ্টি হৈছে তেতিয়াৰ পৰাই সেইটো সোণৰ লগত লেনদেন হৈছিলে। এতিয়া কাগজৰ লগত লেনদেন হয়, কথা একেটাই। কাগজ থাকিলেই হৈ গ'ল, সেইটো চেহেৰা, চব কাগজ নহয়, সেই তেনেকুৱা চেহেৰা কাগজ লাগিব। তেতিয়া দেখিলে যে এইটো কি হব, তেতিয়া নাৰদে উপায় দিলে যে কুবেৰ, যে তুমিয়েইটো সমস্ত ব্ৰহ্মাণ্ডত তুমিয়েই ধনী, তোমাতকে আৰু নাই, কিন্তু কোনেওতো গম নাপায়। গতিকে তুমি এটা কাম কৰা, তোমাৰ কি নাই চব আছে, তুমি এটা ভোজ আয়োজন কৰা, আৰু তাত স্বভাৱৰ বা বচা অলপ গেছ মাতা, তেতিয়াই গম পাব তুমি কিমান ধনী। সি মাতিলে চবকে, দেৱ দেৱতা মানে নামি দামী চবকে মাতিলে, সমস্ত ব্ৰহ্মাণ্ড। এতিয়াতো ভগৱান শিৱকো মাতিব লাগিব, কাৰণ তেওঁৱে পাইছিলে। গতিকে ভগৱানক যদি যাৰ পৰা পাইছে নাপাইলে বৰ ডাঙৰ কথা হ'ব এইটো। কুবেৰ গৈ কৈলাশ পালেগে, ভগৱানটো তেওঁ অন্তৰ্যামী গম পাই গ'ল। তেতিয়া কলে, প্ৰভু এই যে এনেকুৱা এটা মই ভোজৰ আয়োজন কৰিছো, গতিকে আপুনি এবাৰ দেখা দিব তাতে গৈ, আপুনিয়ে দেখা দিব, বেলেগ কোনো যাব নালাগে। নহলে সেইবিলাক যত যিমান আছে ভূত প্ৰেত গণ যিমান আছে, খাই বৈতো শেষ হব, এইবোৰ লণ্ডা বন্ধ কৰিব, খুব খাব সিহঁতি, কুবেৰৰটো শেষ হৈ যাব। তেতিয়া ভগৱানে গম পালে, তেতিয়া কলে এটা কাম কৰা, মোৰ লগতো চবেই যাব, মই যাব নোৱাৰিম, মোৰ সেই সৰু ল'ৰাটো আছে গণেশ, সিয়ে যাব। কুবেৰে মনে ভাবিলে যে বৰ ভাল কথা, পোৱালিনো কিমান খাব। তেতিয়া পোৱালি আকৌ বৰ চতুৰ নহয় গণেশ, তেতিয়া কলে মোক কিন্তু পেট ভৰাই খাব দিব লাগিব। তেতিয়া কলে হ'ব, সেইটো কি ডাঙৰ কথাটো। তাৰপিছত সকলো দেৱ দেৱতা যত যিমান ৰজা প্ৰজা গল কুবেৰৰ ঘৰত খাবলৈ বহিলে। গণেশটো অহা নাই, কাৰণ ফ্লাইটখন বৰ লেজি আহে তাৰ। সকলো বহি আছে, কাৰণ গণেশক দিয়াৰ পিছতহে বাকীবোৰে খাব, কাৰণ প্ৰথম পূজা ভাগ কৰ্মখিনি তেওঁক দিব লাগিব, তাৰপিছত বাকীবোৰে খাব। তাৰপিছত গণেশ আহিলে, বহিলে, খাবলৈ দিলে।
তো ক'লে যে প্ৰভু আপুনি পেট ভৰাই খাব। গণেশে খাই আছে পেটেই নভৰে। সেইখিনি খালে খালি সোণ ৰূপ অলংকাৰ চব খালে, আৰু মানে কুবেৰৰ যিটো সোণৰ অট্টালিকা মহল আছিলে সেইটো খাই হজম কৰিলে। তাৰপিছত বাকী থাকিলে কুবেৰ। কৈছে এতিয়া তাকো খাব লাগে, মোৰ ভোক গুচাই নাই। তাৰপিছত দেখিলে যে সৰ্বনাশ, কুবেৰ এতিয়া মোকে খাব, এতিয়া চব চেচ কৰি দিলে। মানে আগত যি সোণৰ হেৰি আছিলে বিশাল, সেইটো পথাৰ বনি গ'ল, এখন নাইকিয়া হৈ গ'ল, চব গুম হৈ গ'ল। তাৰপিছত ভগৱান শিৱ আৰাধনা কৰিলে যে প্ৰভু মই সমস্যাত পৰি গলো, চেচ, এতিয়া মোকে খাব। এতিয়া আহিলে ভগৱান শিৱ আৰু পাৰ্বতী আহিলে। অহাৰ পিছত তেতিয়া ক'লে যে হয় যে গণেশৰ ভোক হেৰি হোৱা নাই। তেতিয়া পাৰ্বতী মাতাই কি কৰিলে, মাই এটা মূষক যিটো কয় ন, এইটো হেৰিটো কি কয়, খোৱাটো তেওঁ তেতিয়া মানে খালে, তেতিয়া ভোক গুচিলে। তাৰপিছত গণেশক তেতিয়া মানে কুবেৰে মাহ পিছাইলে যে মোৰ ভুল হৈ গ'ল। তেতিয়া পুনৰ ঘূৰাই দিবলৈ গ'লে চববিলাক, চব বাহিৰ আকৌ ভাণ্ডাৰ পৰা চব বাহিৰ কৰিলে, আকৌ জেগাই জেগাই ঠান ঠিত লাগি গ'ল। তেতিয়া ক'লে, তেতিয়া ইয়াৰ পৰা এইটো বুজা যায় যে ধন সম্পত্তিৰ যিটো আক্ৰোশ, ই ব্যক্তিক অনিষ্ট আৰু নাশ কৰে। সেইটো বেলেগক দিব পাৰিব লাগিব, তেহে সি ধনী জীৱনত সুখ ভোগ কৰিব পাৰে। আৰু তেতিয়াই বৰদান দিলে যে গণেশক পূজা কৰা হয়, তেতিয়া গণেশৰ পূজা একেলগে কৰিব লাগিব। সেইকাৰণে গণেশ আৰু কুবেৰক একে জেগাত স্থাপন কৰা যায়। এইটো হৈছে ইয়াৰ ৰহস্য, এইটো সত্য যুগৰ কথা। সেইভাগে শাস্ত্ৰ অধ্যয়ন আৰু তত্বৰ পৰা সেই বস্তুবিলাক বুজা যায়। এষ্ট্ৰলজিৰ মাধ্যমত তেতিয়া আমি গম পালো যে কালপুৰুষত, কাল আৰু পুৰুষ হয় ন, ভদ্ৰ আৰু কোঁৱৰ, তাত ছেকেণ্ড হাউচ যিটো লৰ্ড আছে, সেইটো 12 চাইনত, মানে যি উপাৰ্জন ধন হ'ব, সেইটো কল্যাণৰ কাৰণে সৎ পথত ব্যয় কৰিব লাগিব, যাৰ দ্বাৰা সকলোৰে কল্যাণ হ'ব। তেতিয়া জীৱনত সুখ শান্তি ভোগ কৰিব লাগিব। বেনাচ হ'ল ভোগ বিলাস, পইচা আছে কিন্তু গাড়ী এখন নাই, চাইকেল লৈ খোজকাঢ়ি আহিছে, অৱস্থা নাই, ভৰি আৰু চেন্দেলৰ পৰা আৰম্ভ কৰি পেণ্টৰ মেখেলা অৱস্থা নাই, ফাটি গৈছে, তথাপিতো খৰচা নকৰে। সেইটো জীৱন নহয়। আৰু দিলেহে পোৱা যায়, সেই কথাটো প্ৰত্যেকেই নিজৰ জীৱনত এপ্লাই কৰি চাব পাৰে। প্ৰত্যেকেই জীৱনত কৰিব পাৰে। ই হ'ল এষ্ট্ৰলজি, যাৰ দ্বাৰা আমি শিকিব জানো। সেইকাৰণে কৈছো, আজি আমাৰ যিখিনি আলোচনা, হয়তো আজিলৈকে পৃথিৱীত কোনো চাগে ইমান ডিপলি চিন্তা কৰা নাই, মই পোৱা নাই। শুক্ৰ গ্ৰহক লক্ষ্মী মাও কোৱা যায়, মানে চিম্বল অফ লক্ষ্মী, ধন। যদি আমি ব্যয় কৰো কল্যাণৰ কাৰণে, জগতৰ কল্যাণ, তেতিয়া কি হব, তেতিয়াহ'লে লক্ষ্মী মাতাও প্ৰসন্ন হব। প্ৰসন্ন হলে তেওঁৰ তেতিয়া কৃপাৰ দৃষ্টি হব, কি কৃপা হলে আমাৰো তেতিয়া ধন আৰু সুখ ভোগ বিলাসত আমি আমাৰ লক্ষ্যত উপনীত হব পাৰিম। অন্য কথাত আৰু এটা কথা হ'ল কি, যে ভেনাছ 12 হাউচত যেতিয়া থাকে, তেতিয়াহ'লে সি একৰ্ডিং টু আৱাৰ চিষ্টেম এছপেক্ট, বেনিফিকেল এছপেক্ট ক'ত কৰিব ল'ব, সৃষ্টি কৰিব ছেকেণ্ড হাউচত, হয় না, 120 ডিগ্ৰী কৰিব কেঞ্চাৰত, হয় না, আৰু ইফালেদি বেনিফিকেল এছপেক্ট কৰিব স্কৰপিঅ চাইনত, হয় না, আৰু বেনিফিকেল এছপেক্ট কৰিব 11 চাইন, হয় না।
ভেনাছে যেতিয়া 12 হাউসত থাকে বেনিফিচিয়েল এসপেক্ট সেকেন্ড হাউসত ব্যয়ের মাধ্যমত তেতিয়ালে আমাৰ ইনকাম ইনক্রিজ হ'ব সেকেন্ড হাউস ফোর্থ হাউসত কি হ'ব তেতিয়া আমাৰ মানে ডোমেস্টিক হ্যাপিনেস ফোর্থ হাউস ডোমেস্টিক হ্যাপিনেস আৰু মাদার্স অলসো তেতিয়ালে তাৰ দ্বাৰা যদি সেই কামটো যদি কৰা যায় তেতিয়ালে মাও সুখ ভোগ কৰিব মাৰ স্বাস্থ্য ভাল থাকিব ফোর্থ হাউস ঘৰো বনিব যেহেতু মুন ফোর্থ হাউসৰ লর্ডশিপ গতিকে রয়্যাল ঘর বনিব রাজকীয় হয়না আৰু 8 হাউসৰ ওপৰত দ্যাট মিন্স স্করপিও সাইনত ওপৰত 120 এক্সপেক্ট কৰিব 8 হাউস থেকে দুখ আৰু পীড়া তেতিয়ালে আমাৰ জীৱনত পোৱা দুখ আৰু পীড়া অস্বাভাৱিকতা বিলাক তেতিয়ালে চেৰিটিৰ মাধ্যমত সব মানে নাশ হৈ যাব আৰু তাত কি কৰিব হেতু আনএক্সপেক্টেড হ্যাপেনিংস মানে অস্বাভাৱিক হঠাৎ লাভ বেনিফিকেলৰ হঠাৎ লাভ আৰু যদি মেলেফিক হয় তেতিয়ালে হঠাৎ বিপদ হঠাৎ বিপৰ্যয় হঠাৎ দুৰ্ঘটনা হঠাৎ সুখ হঠাৎ দুখ হঠাৎ পীড়া আৰু 11 হাউসে মানে সুখ সমৃদ্ধি ইউনিটি তাক বুজায় একমপ্লিশমেন্টস অফ ডিজায়াৰ মূল কথাটো হ'ল যে তেতিয়ালে ধন পৰিয়ালৰ যিটো সুখ ঘৰুৱা সুখ বিলাসবহুল জীৱন ফোর্থ হাউস মানে মুভেবল সাইন ফলস্বরূপে ঘর গাড়ি মোটর বাহনও হব হ্যাঁ আগত ঘোড়া গাড়ি হাতী গাড়ি হ্যাঁ তাৰপিছত সাইকেল স্কুটার তারপর 4 হুইল হ্যাঁ চাৰিচকীয়া হয়তো 12-16 চকাও হব তাৰ দ্বাৰা হব ভেনাছৰ অন্যটো ঘৰ হৈছে 7 ৰুলাৰশিপ 7 কি কৰে ওয়াইফক বুজায় পার্টনার বুজায় হ্যাঁ স্বামীক বুজায় পত্নীক বুজায় আৰু পাব্লিককো বুজায় রাইজ সমাজ আৰু সেই 7 হাউস লর্ড ভেনাস আছে কত 12 হাউস লগ্ন হৈছে ব্যক্তিকে সুস্বাস্থ্য মানে বল শক্তি তাৰ পৰা দেখা যায় আৰু 12 হাউসে ব্যয় হাউস 12 হাউসৰ কাৰণেতো হস্পিটেল যাবলগীয়া হয় কেতিয়া যায় তেতিয়া একেবাৰে নিহকটীয়া হৈ যায় একেবাৰে অৱস্থা বেয়া হয় তেতিয়া যায় প্ৰবলেম হলো না যায় বেমাৰ হলো না যায় যেতিয়া একেবাৰে চূড়ান্ত পৰ্যায় পায় তেতিয়া যায় কিন্তু 7 হাউসত পার্টনার ফলস্বরূপে কি হয় যেটা বিবাহ করা যায় তেতিয়ালে কি হব সুখ পোৱা যায় কত 12 হাউসত কৈছে না শয়ন সুখ শয়ন সুখ কিন্তু তাত কি হয় ভেনাছ হৈছে ওমেন ফিমেল আৰু হেতু ফিমেল সাইন পাইছে সাইনটো ফিমেল সাইন ফলস্বৰূপে কি হ'ব যেতিয়া পত্নীৰ লগত যেতিয়া শাৰীৰিক সম্পৰ্ক হ'ব তেতিয়া কি হয় আমাৰ মানে পুৰুষ দুৰ্বল হয় নহয় জানো কি তথাপিতো সুখ পায় কেলে শুক্ৰ থকাৰ কাৰণে তথাপিতো এই নিদিয়ে 7 হাউসে তো পাব্লিক এন্ড কাস্টমারও বুঝায় আৰু তোমালোকৰ কাস্টমাৰ্স তোমালোকৰ পাৰ্টনাৰটো সমাজৰে এজন পৰিয়ালৰ এজন নহয় কেতিয়াও নহয় জানো গতিকে 12 হাউসত কি হয় তেতিয়ালে পাব্লিকৰ ওপৰত কাস্টমাৰৰ কাৰণে জনতাৰ কাৰণে পত্নীৰ কাৰণেও তেতিয়ালে খৰচা কৰিবলগীয়া হয় বিবাহ নাম লোৱাৰ পিছতে লাখ লাখ টকা যায় কেলে যায় ব্যয়
তাৰপিছতো আছেই আকৌ নিজে মাছে মাংস খাই বৈ সুখ লৈ পেলাই আকৌ ছাৰ্ভিচ দিবলৈ আছেই ৰাতি, যেতিয়াতো শৰীৰ ক্ষয় যায়, মানে দুৰ্বল হয়। ৰহস্য আছে কথাত, কিন্তু তথাপিতো সুখ, তাতকে আৰু সুখ নাই। লজিকেল পইণ্ট বতাইছো। আৰু সেইটো ব্যয় তেতিয়া কি হ'ব, সেইটো যদি 7 হাউচ লৰ্ড হিচাপত যেতিয়া সি হেৰি কৰা যায়, আৰু সেইটো ব্যয় ঘৰ মানে কি সমাজ আৰু জগতৰ কাৰণে, সমাজেইটো জগত, মানুহৰ কাৰণে যদি ব্যয় কৰা যায়, চেৰিটি দিব পৰা যায়, মানে আনক উপকাৰ কৰিব পৰা যায় যিকোনো প্ৰকাৰে, মানে ছেটিছফেকশ্যন দিব পৰা যায় সমাজক, কিবা দানৰ মাধ্যমত, কিবা সেৱাৰ মাধ্যমত, কাৰণ ৱাইফকটোতো পইচা দি কাম কৰা নাযায় সেইটো, কাৰণ সেইটো এটা ছাৰ্ভিচ দিয়া যায়, গতিকে তাৰ দ্বাৰা তেতিয়াহ'লে কি হয়, কল্যাণ আৰু সুখ সমৃদ্ধি প্ৰাপ্তি হয়। আৰু ভেনাছ 12 হাউচত ৱাটাৰী চাইন। ভেনাছে কি বুজায়? সুগন্ধি। ভেনাছে কি বুজায়? মানে সুখ আৰু লাক্সাৰিজ, ৱাটাৰ, তাৰমানে সুগন্ধি, মানে সুগন্ধিং হয় সেইটো। সমাজত যেতিয়া, সমাজৰ কাৰণে যেতিয়া কিবা দিয়া যায়, কৰা যায়, মানে ত্যাগ কৰা যায়, ঠিক আছে, আৰু পত্নীৰ কাৰণে যদি, পত্নীৰ সুখ দিবৰ কাৰণে যদি তাক ব্যক্তি প্ৰচেষ্টা কৰা যায়, তাত কি হয়? সুগন্ধি হয়। সুগন্ধি মানে কি? সুগন্ধি কি বুজায়? যে সুন্দৰ বাতাবৰণ সৃষ্টি হয়। গতিকে মানে সেইকাৰণে মানে জাষ্ট লাইক, আৰু সেইটো ৱাটাৰী চাইন। ৱাটাৰ, পানীৰ কাম হৈছে কি? সদায় প্ৰবাহমান। পানীৰ অৰ্থ হৈছে সদায় প্ৰবাহ হৈ থকাটো অৰ্থ হৈছে, আৰু পানী হৈছে কি? ক্লিয়াৰিটি, পৰিষ্কাৰ, প্ৰসন্নতা। সেইকাৰণে গা ধুলে ভাল লাগে। আকৌ চাফা পানী, সুন্দৰ পানী ধুব লাগিব, লেতেৰা পানী ধুলে ভাল নালাগে। এই হ'ল ভেনাচিন 12 চাইনত, মীন ৰাশিত ৱাটাৰী চাইনত সুগন্ধিৰ সৃষ্টি হয়। ক'ত? ৱাইফৰ লগত, সমাজত। তাৰমানে তাৰ দ্বাৰা কি হ'ব? তাৰ গুণ সমাজত বিয়পিব। আৰু সেই গুণৰ কাৰণে ৱাইফ, কি হয়? সেইকাৰণে কি হয়? ৱাইফ, মাইকী মানুহ সদায় মতা মানুহটোৰ চিন্তাত থাকে, আকৰ্ষণত থাকে, কিন্তু মতা মানুহটোৱে নাথাকে। হয়নে কথাটো? মাইকী মানুহ সদায় মতা মানুহটোৰ ইয়াত থাকে, 24 ঘণ্টাত সি চিন্তা কৰিব, কিন্তু মতা মানুহে নকৰে। ৰহস্য হৈছে এইটো। সকলো ব্যক্তিয়ে যদি এনে কৰ্মৰ লগত যদি সংগতি মিলাই চলিব জানে, জীৱনত সুখ প্ৰাপ্তি হ'ব, ভোগ বিলাস কৰিব, চব প্ৰকাৰৰ। আৰু সেইটো সুখী আৰু সমৃদ্ধিশালী জীৱন যাপন কৰিব পাৰিব।